বর্মনদেব ডাঙৰীয়াই হৰগুৰি দাস বিশিষ্ট ইস্কন ভক্ত তেখেত কি ক'লে মই কৈছোঁ ইতিমধ্যে হ'ব দিয়া অহৰ ক্ষেত্ৰত আহিছে তোৰ নামে সলাই দিছে কি কৰিবা হৰে কৃষ্ণ প্ৰথমতে মই হৰগুৰি দাস ইস্কনৰ তেখেত বিশিষ্ট ভক্ত মাজতে কৈছোঁ যে ইউৰোপ আৰু ভাৰতবৰ্ষৰ বিভিন্ন গৌৰহৰি দাস নামটো ভুলকৈ গৈছে গৌৰহৰি দাস হৰে কৃষ্ণ মন্দিৰৰ কাৰণে তেখেতে কাম কৰি আহিছে 19 চনৰে গৌৰহৰি দাস ডেনমাৰ্কত থাকে তেখেত আৰু তেখেতে ইউৰোপৰ ঘূৰি পৃথিৱীৰ বিভিন্ন দেশত এই হৰে কৃষ্ণ মন্দিৰকে কাম কৰি আহিছে আমি তেখেতক কিছু বিলেশ্বৰ লগালে অক্ষয় পাত্ৰ পালে আমাক খুৱাই দিব আজি হৰে কৃষ্ণ হৰে মমেণ্টৰ হৈ কাম কৰি আছে গৌৰহৰি দাস ডাঙৰীয়াক সম্বৰ্ধনা জনাব ধন্যবাদ ইয়াৰ পিছতে সম্বৰ্ধনা জনাব এগৰাকী বিশিষ্ট ব্যক্তি ডক্টৰ দীপংকৰ শইকীয়া তেখেত হৈছে প্ৰাক্তন অধ্যাপক পদাৰ্থ বিজ্ঞানৰ কটন কলেজৰ আৰু তেখেতৰ অন্য এটি নামো আছে তেখেত ডক্টৰ দীপংকৰ শইকীয়া অৰপৈ বৈষ্ণৱ প্ৰাচী নীলোৎপল কৃষ্ণ অধিকাৰী বুলি তেখেতক আমি বহুতে জানো তেখেতকো শ্ৰী শ্ৰী বিল্লেশ্বৰ দেৱালয় সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছো এইবাৰ এবাৰ চেলেঞ্জ কৰিবলৈ সম্বৰ্ধনা জনাব আমাৰ দেশৰ প্ৰখ্যাত মিডিয়া গ্ৰুপ টাইমছ অফ ইণ্ডিয়া গ্ৰুপৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক পঞ্চদত্ত প্ৰেম দাস তেখেতক আমাৰ শ্ৰী শ্ৰী বিল্লেশ্বৰ দেৱালয় তৰফৰ পৰা এবাৰ চেলেঞ্জ কৰিবলৈ সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছো পঞ্চতত্ব প্ৰভু তুমি আৰুখিনি অলপ অলপ ভাঙি ভাঙি কৈ দিবা মই ইংলিছত কওঁ অলপ অলপ নাই নাই মই ক'লে বেয়া হ'ব দুজনী বক্তা মই সেইকাৰণে তোমাক ভাবিছোঁ এনেই যি পাৰা অলপ অঁ মই কৈ থৈছোঁ আৰু শ্ৰী শ্ৰী বিল্লেশ্বৰ দেৱালয় আৰু মা দুৰ্গাৰ পবিত্ৰ ভক্ত এই দেশৰ সন্তান শ্ৰীযুত মুকুল নাৰায়ণ বৰ্মনদেৱ আপোনালোকৰ মাজত এটা হাত চাপৰিৰে তেখেতক ধন্যবাদ জনাবলৈ আৰু তেখেতে যি কাম কৰি দেখুৱালে আমাৰ ধন্যবাদৰ ভাষা নাই আৰু সম্পদ নাই তথাপিতো শ্ৰী শ্ৰী বিল্লেশ্বৰ দেৱালয়ৰ সমূহ সদস্য কমিটিখনৰ সমূহ সদস্যকে আমি সহায় কৰিবলৈ অনুৰোধ জনাইছো প্ৰথমতে এখন গামোচাৰে তেখেতক সম্বৰ্ধনা জনাব এখন গামোচাৰে মুকুল নাৰায়ণ বৰ্মনক সম্বৰ্ধনা জনাইছে অসমীয়াৰ স্বাভিমান সাংস্কৃতিক ধৰোহৰ এটি শৰাইৰে সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনাইছো এইবাৰ আমাৰ কিছু মৰমৰ শব্দ শ্ৰদ্ধানুষ্ঠিত কিছু মৰমৰ শব্দেৰে আমি লৈ অহা এখন মানপত্ৰ তেখেতসকলক তুলিবলৈ অনুৰোধ জনাইছো আৰু মই এই মানপত্ৰখন ৰাইজৰ সন্মুখত শ্ৰী দলৈ ডাঙৰীয়াক পাঠ কৰি দিবলৈ অনুৰোধ জনাইছো তোমালোককহে লাগিব গাঁৱতে অঁ আহিছে আজি প্ৰথম বহাগত আজি এনেকুৱা এটা উৎকৃষ্টপূৰ্ণ মুহূৰ্তখন আমি ধৰি আছিলো যে প্ৰখ্যাতখন আমাক মুখ্যকৰণৰ আৱশ্যকতাটো আমি যদিও দিনৰ পৰা অনুভৱ কৰি আছিলো প্ৰথমতে গান কৰি মুকুল নাৰায়ণ বৰ্মনদেৱক আমি বিভিন্ন ৰকমে যথেষ্ট সন্মান দিছোঁ তেওঁলোকৰ প্ৰতি গৌৰৱ হৈ থাকক যুৱকে গুৱাহাটীত থাকক তেওঁ কৃষ্ণমন্দিৰ গান কৰিছিল তেওঁ মুখ্য চৰণ নাম কৰিছে প্ৰতিটো অনুষ্ঠানত সক্ৰিয় হ'ব তাতে জড়িত এতিয়া বিল্লেশ্বৰ দেৱালয় তেখেতক আমি এখন কৃতজ্ঞতা পত্ৰ দিবলৈ ওলাইছোঁ বিল্লেশ্বৰ দেৱালয় দেওঘৰ নাম গান নহয় দেওঘৰ গান
নতুন পরশুগুরু নিবাসী প্রয়াত হরেশ্বর গৌরঙ্গের সুযোগ্য সন্তান বর্তমান গুয়াহাটির কুমিগাঁওয়ের বাসিন্দা শ্রী নতুননারায়ণ গৌরঙ্গের কৃতজ্ঞতা করছে দিনাঙ্ক 1 মাঘ 1932 প্রথম বৃহস্পতি 2025 মানুহবোৰে এইটো চাহ খাই আছে দেখিছা নাই চবেই মাইকী বহি আছে চাহ পৰিৱেশন হৈ গৈছে উদযাপন কৰা ৰঙালী বিহুৰ সময়ত প্ৰথম দিনটোত পৰিচালনা সমিতিৰ তৰফৰ পৰা আপোনালৈ কি কোৱা হয় হয় এইটো এটা পাঁচটা টিম আছে নহয় বেলেগ বেলেগ কম্পিটিশ্যন হ'ব কোনে কিমান গাব পাৰে এইটো এটা গ্ৰুপ সেইটো এটা গ্ৰুপ সেইটো এটা গ্ৰুপ এইটো এটা গ্ৰুপ পাঁচটা গ্ৰুপ আছে আৰু এটা ইটো ইয়াত এইটো খুব কমন আৰু হেৰি কৰাটো ইয়াতে নাম মানে এনেকৈ কৰাটো মাইকী মানুহৰ এইফালে এইটো জেগাত খুব হয় লেডিজ নাম বৰপেটাতো ডাঙৰ ডাঙৰ তাল বজাই বজাই গায় মাইকী মানুহবিলাকে জঁপিয়াই জঁপিয়াই গায় কিন্তু দেখিলে পাগলা হৈ যাব সমাজৰ প্ৰতি ভাল পোৱা সেউজ মনোভাৱ আৰু সেৱাৰ এক মহান দৃষ্টান্ত স্থাপন কৰিব আপুনি এই মাটি এক সুযোগ্য সন্তান আপোনাৰ বিশাল কৰ্মৰাজিৰ জৰিয়তে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ উন্নয়নৰ বাবে একান্ত বিশ্বাস আৰু সততাৰে নিপুণ যোদ্ধা হিচাপে যি অৰিহণা যোগাই আহিছে You also speak something on Shiva or Vishnu. I'll not cover that today. I'll talk some local importance of this place. পঞ্চদত্ত প্ৰভু মই একদম শ্বৰ্টকৈ লিখি দিছোঁ তোমাৰটো ঠিক আছে মানে